কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছে আৰু 10 বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময় আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল যিটো 85লৈ কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছে আৰু 10 বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময় আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল যিটো 85লৈ কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছে আৰু 10 বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময় আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল যিটো 85লৈ কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছে আৰু 10 বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময় আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল যিটো 85লৈ কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছে আৰু 10 বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময় আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল যিটো 85লৈ কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছে আৰু 10 বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময় আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল যিটো 85লৈ